আছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে ইয়াত যে গোট খাইছোঁ সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ এই উদ্দেশ্য আপোনালোকে গম পাইছে যে আমাৰ ভাৰতবৰ্ষই কেতিয়াও কাকো কোনোদিন হিংসা নকৰে, কেতিয়াও কাকো মাৰিবলৈ আগবাঢ়ি নাযায়, আক্ৰমণ কৰিবলৈ আগবাঢ়ি নাযায়। কিন্তু যেতিয়া ভাৰতৰ নাগৰিকক কোনোবাই যদি বেয়া চকুৰে চায় বা ভাৰতীয় নাগৰিকক যদি মাৰিবলৈ আগবাঢ়ি আহে তেতিয়া ভাৰতবৰ্ষৰ চকুৰে নুঠে। গতিকে সেই একেই হৈছে যে আমাৰ ভাৰতবৰ্ষৰ নাগৰিকক পেহেলগামত ফুৰিবলৈ যাওঁতে একেলগে ২৭জন ব্যক্তিক হিট মাৰিছে তাত, আৰু সেই প্ৰতিৰোধ ল'বৰ কাৰণে আমাৰ ভাৰতীয় সৈন্যই পাকিস্তানৰ ভিতৰত সোমাই গৈ বাছি সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল। কোনো মানুহক আক্ৰমণ কৰা নাছিল। এয়া হৈছে ভাৰতৰ নীতি। এই ভাৰতীয় নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ যি মোদী ডাঙৰীয়াৰ নেতৃত্বত যি যুদ্ধৰ আখৰা চলি আছে, ইয়াত আমি সৈন্য বাহিনীৰ সকলোকে আমি মনোবল যোগাবৰ কাৰণে আমি আজি তিৰংগা যাত্ৰা আয়োজন কৰিছোঁ। ভাৰতীয় তিৰংগা হাতত লৈ আমি পদপথেৰে আগলৈ গৈ আমি ৰাইজক উৎসাহী ৰাইজক আমি লগত ল'ব লাগিব। অংশগ্ৰহণ কৰিলে আৰু আমাৰ ইয়াতকে আৰু জটিল বিষয় আহিব পাৰে বা জটিল সময় আহিব পাৰে কাৰণে সকলো শ্ৰেণীৰ জনসাধাৰণক দল সংগঠন আমি এটা ঠাই বুজি পালো। Tell your children that we have given our yesterday for your better tomorrow. भारतीय सेना में আমি আমাৰ যৌৱন मैं 32 আপোনালোকৰ কাৰণে দেশৰ কাৰণে ত্যাগ কৰিছো। এতিয়া দেশ সেৱাৰ পৰা আহি লৈছো, কিন্তু আজিও আমাৰ দেহ মন উতলি আছে দেশ সেৱাৰ কাৰণে। প্ৰধানমন্ত্ৰী ভাৰতে কেতিয়াও যুদ্ধ নিবিচাৰে, ভাৰতে কেতিয়াও আক্ৰমণ নকৰে আগতে। কিন্তু যদি ভাৰতক কোনোবাই অপৰাধ কৰিব খোজে, যদি ভাৰতক কোনোবাই আক্ৰমণ কৰিব খোজে, এতিয়া ভাৰত এই আগৰ ৬২ চনৰ ভাৰত নহয়, এতিয়া ভাৰত সম্পূৰ্ণ সলনি হৈছে। গতিকে এই ভাৰতবৰ্ষক সকলোৱে ইয়াত চাওঁতে সকলোৱে মই আজি শুভ হওক আৰু এই বাৰ্তা আমাৰ